Hello everyone, welcome to Education Wheel. এতিয়া আমি আজি চাম টাইপ 11 নম্বৰৰ যিটো আছে। এতিয়ালৈকে আমি এলচিএমৰ দুটা ক্লাছ কৰিছোঁ আৰু এলচিএমৰ প্ৰত্যেকটো টাইপছৰ মই কুৱেশ্যন পঢ়াইছোঁ। অলৰেডি 10টা টাইপছৰ মই আগৰ দুটা ভিডিঅ'ত পঢ়াইছোঁ। আজি আমি চাম টাইপছ 11ৰ। টাইপছ 11ৰ কেনেকুৱা কুৱেশ্যন আহিব সেইবোৰ আৰু প্ৰত্যেকটো টাইপছৰে মই এটা এটাকৈ এক্সাম্পল লৈছোঁ। আৰু যদি আমি এইখিনি পঢ়োঁ তেতিয়াহ'লে নিশ্চয় এলচিএমৰ পৰা কোনো এটা অংক আমাৰ কি হ'ব মানে আমি যিমান অংক থাকিব সববোৰে আমি কৰিব পাৰিম। সেইকাৰণে যদি মই মোৰ ভিডিঅ' আগৰবোৰ কোনোবাই চোৱা নাই তেতিয়াহ'লে নিশ্চয় প্লেলিষ্টত যাই চাব পাৰে আৰু যদি এতিয়ালৈকে কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি চাওঁ টাইপ 11ৰ কেনেকুৱা কুৱেশ্যন আহে। টাইপ 11ৰ কুৱেশ্যনটো এনেকুৱা হয় যে 10, 10, 12, 15, 18 and 30 হৰণ কৰিব পৰা সৰু কি সংখ্যা, সৰু সংখ্যাটো কি যাৰ ভাগশেষ প্ৰত্যেক ক্ষেত্ৰত কি হয় 5 হয়। মানে এইটো কৈছে কি কুৱেশ্যনটোত কোৱা আছে ইংলিছত কৈছে ফাইণ্ড দ্য লিষ্ট নাম্বাৰ হুইচ লিভছ ৰিমাইণ্ডাৰ 5 when divided by 10, 12, 15, 18 and 30। কৈছে যে এনে এটা সংখ্যা যি সংখ্যাটো এই সংখ্যাবোৰেৰে হৰণ কৰিলে প্ৰত্যেকবাৰে ভাগশেষ কিমান হ'ব 5 বুলি থাকি যাব। 5 এটা ভাগশেষ থাকিব। মই আগতে কৈছোঁ যে যদি এনেকুৱা বহুতকেইটা সংখ্যাৰে এটা সংখ্যাক হৰণ কৰিব লাগে তেতিয়া কি ওলাব লাগিব এলচিএম। প্ৰথম আমি এলচিএম ওলাই ল'ম 10, 12, 15, 18 আৰু 30 আমি এলচিএম ওলাম। তেতিয়া প্ৰথমতে আমি 5ৰে যদি ডিভাইড কৰোঁ 2 হ'ব, 12, 3, নেক্সট 18, নেক্সট কি হ'ব 6। নেক্সট আমি কিহেৰে কৰিব পাৰিম 3ৰে কৰিলে 2, 4, 1, 6 and 2। নেক্সট আমি কৰিলে 2ৰে কৰিব পাৰিম 1, 2, 1, 3, 1 আৰু আমি কৰিব নোৱাৰোঁ। তেতিয়াহ'লে আমাৰ কিমান ওলাই আছে এতিয়া আমি চাম যে এইটো এলচিএম ওলালে কিমান হ'ব। এলচিএম হৈ আছে আমাৰ 1 আমি যদি কওঁ 10 আৰু এইটো যদি কৰোঁ 9, 9 into 2 18, 18 আৰু 10 কিমান হ'ব 180। যদি 180 যিটো হৈ যায় তেতিয়াহ'লে আমি ক'ব পাৰোঁ এইটোৰে হৰণ কৰিলেও কি হ'ব 180 হৰণ কৰিব পাৰিম, 12 দিও হৰণ কৰিব পাৰিম, 15 দিও হৰণ কৰিব পাৰিম, 18 দিও হৰণ কৰিব, 30ৰো হৰণ। কিন্তু কথাটো হ'ল যে প্ৰত্যেক ক্ষেত্ৰতে কি হৈ যায় 5 এটা কি থাকে ভাগশেষ হিচাপে থাকে। তেতিয়াহ'লে আমাৰ যিটো নাম্বাৰ হ'ব নাম্বাৰটো হ'ব এলচিএম প্লাছ 5। তেতিয়াহ'লে আমাৰ নাম্বাৰটো হ'ব 185। এইটোৱে হৈ যাব আমাৰ এনচাৰ। সেইকাৰণে মই কি কৰিম যে এইটোৰ এটা মই শ্বৰ্ট ফৰ্ম এটা মই বুজাম। সেইকাৰণে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাব পাৰে। মই তেতিয়া 3টা সূত্ৰ দিম যে কেনেকুৱা হয়। যদি ৰিমাইণ্ডাৰবোৰ একেই থাকে, যদি কি কৰে ৰিমাইণ্ডাৰ মানে ভাগশেষবোৰ যদি একে থাকে তেতিয়াহ'লে আমি কি কৰিম এলচিএম প্লাছ আৰ। মই এইটো এটা ফৰ্মুলা ৱাইজত মই দি দিম যে কেনেকুৱা ৰিমাইণ্ডাৰৰ অংকবোৰ আহে। নেক্সট আৰু এটা কুৱেশ্যন দিছে যে টাইপ 2 ৰিমাইণ্ডাৰ যদি বেলেগ বেলেগ হৈ যায়, ৰিমাইণ্ডাৰ কি হয় যদি বেলেগ বেলেগ হয় সেইটো হ'ব টাইপ 12 হ'ব। কুৱেশ্যনটো এনেকুৱা দিছে যে ফাইণ্ড দ্য লিষ্ট নাম্বাৰ which leaves the remainder 5, 8, 11, 13 when divided by 12, 15, 18 and 20। কুৱেশ্যনটো এনেকুৱা হয় যে এনেকুৱা এটা সংখ্যা ওলোৱা যি সংখ্যাক 12ৰে হৰণ কৰিলে 5 কি হ'ব ভাগশেষ হ'ব, 15ৰে হৰণ কৰিলে 8 হ'ব ভাগশেষ, 18ৰে হৰণ কৰিলে 11 হ'ব ভাগশেষ, 20ৰে হৰণ কৰিলে 13 হ'ব ভাগশেষ। তেতিয়া এই সংখ্যাটো কি তাৰ কাৰণে আমি প্ৰথমত কি কৰিম এই সংখ্যাকেইটাৰ এলচিএম ওলাই ল'ম। কি ওলাই ল'ম প্ৰথম আমি কি কৰিম এলচিএম ওলাই ল'ম। তেতিয়াহ'লে এলচিএম কাৰ ওলাই ল'ম কোনটোৰে ডিভাইড কৰিছে এইকেইটা সংখ্যাৰে ডিভাইড কৰিছে। সেইকাৰণে আমি এলচিএম ওলাম 12, 15, 18 আৰু 20ৰ আমি কি কৰিম এলচিএম ওলাই ল'ম। এলচিএম কিমান হ'ব যদি আমি এইটো কৰোঁ 2ৰে কৰিলে 6, 15, 9 and 10। এগেইন আমি কিহেৰে কৰিব 5ৰে কৰিলে 6, 5ৰে কৰিলে 3 times 9 আৰু 2। এগেইন আমি 3ৰে কৰিব পাৰোঁ 3ৰে কৰিলে 2, 1, 3, 2। এগেইন 2ৰে কৰিব পাৰি 2ৰে কৰিলে 1, 1, 3, 1। তেতিয়াহ'লে কিমান হৈ আছে আমাৰ লসাগু আমি এইটো আৰু এইটো এলচিএম 10 হ'ব, আকৌ এইটো কিমান হৈ আছে 180। এলচিএম কিমান হ'ব 180।
এতিয়া আমি কি কৰিম আমি এই বস্তুটো চেক কৰিব লাগিব যে ইয়াৰ পৰা ইয়াৰ যদি ডিফাৰেন্সটো আমি চাওঁ যে 12 - 5 মানে 12 এৰে হৰণ কৰিলে কিমান পাই আছো 5 তেতিয়ালে কিমান পাইছো 7 আকৌ 15 ৰে যদি হৰণ কৰোঁ তেতিয়ালে 8 পাইছো তেতিয়ালে কিন্তু কি পাইছো ৰিমাইন্ডাৰ আমি এইকেইটা ডিফাৰেন্স ওলাই লম ডিফাৰেন্সটো কিমান হৈ যাব ডিফাৰেন্সটো আকৌ বোলে 7 পাই আছো এতিয়া যদি এটো চাও 18 আৰু 11 তেতিয়ালে কিমান পাই আছো 18 আকৌ 7 পাই আছো এইটো আৰু এইটো যেতিয়া কৰিম তেতিয়ালে কিমান হ'ব 20 আৰু 13 তেতিয়াও কি পাই আছো 7 পাই আছো মানে ক'ব পাৰো যে কমন ডিফাৰেন্স এটা পাই আছো যেতিয়া এই সংখ্যাটোক 12 ৰে হৰণ কৰিম কোনো এটা সংখ্যা কৈছে এই সংখ্যাটো 12 ৰে তেতিয়া ৰিমাইন্ডাৰ কি থাকিব 5 তেতিয়ালে ইহতৰ মাজত ডিফাৰেন্স কিমান হ'ল 7 আকৌ এইটো আৰু এইটো যেতিয়া কৰিম 15 ৰে হৰণ কৰিলে 8 কি হ'ব ভাগশেষ হ'ব ভাগ হলে ইহতৰ মাজত ডিফাৰেন্স কি হ'ব আকৌ 7 যদি একে হয় তেতিয়া হলে এই নাম্বাৰটো কি হ'ব নাম্বাৰটো হ'ব এলসিএম মাইনাস এই কমন যেটো ডিফারেন্স পালো কোনটো কমন ডিফারেন্স এইটো এই কমন ডিফারেন্স তেতিয়ালে কিমান হ'ব 180 - 7 তেতিয়ালে কি হৈ যাব 173 ইয়াত মনত ৰাখিব লগা কথাটো কেনেকুৱা ইয়াৰ আমি লসাগু ওলালো প্ৰথমত কোনো এটা দুটা তিনটা সংখ্যাৰ যদি এটা সংখ্যা হৰণ কৰিব লাগে তাতে আমি কি ওলাব লাগিব এলসিএম মনত থাকিব বহুত কিটা সংখ্যাৰে যদি এটা সংখ্যাক কি কৰিব লাগে হৰণ কৰিব লাগে তেতিয়ালে কি হ'ব এলসিএম লব লাগিব কিন্তু প্ৰত্যেক ক্ষেত্ৰতে যেতিয়া আমাৰ এটা আছিল লসাগু মানে ভাগশেষ যদি প্ৰত্যেক ক্ষেত্ৰতে ভাগশেষ 5 থাকে তেতিয়ালে সেই সংখ্যাটোৰ লগত আমি কি যোগ কৰিছিলো সেই সংখ্যাটোৰ লগত আমি খালি 5 এটা কি কৰি দিছিলো যোগ কৰি দিছিলো এড কৰি দিছিলো এইবাৰ যদি কৈছে প্ৰত্যেক ক্ষেত্ৰত বেলেগ সংখ্যা কিন্তু হিয়তৰ মাজত ডিফাৰেন্স যেটো আছে কমন ডিফাৰেন্সটো কি হৈ যায় যদি একে থাকে তেতিয়ালে সংখ্যাটোক আমি কি কৰিব লাগিব এই সংখ্যাটোক আমি ডাইৰেক্টলি এই যেটো কমন ডিফাৰেন্স আছে লসাগুৰ পৰা সেই কমন ডিফাৰেন্স বাদ দিলে যেটো হ'ব হেতুয়া মই ইয়াৰ শৰ্টটো দিম যে ফৰ্মুলাটো আমি কেনেকৈ কৰিম নেক্সট আমি চাম টাইপ 30 gives remainder 1 when divided by this one এইটো আমাৰ টাইপ কি হয় 13 টো আমাৰ 11 ৰ নিচিনাই হয় কৈছে যদি 1 হয় তেতিয়ালে প্ৰথমত আমি এইকেইটা লসাগু ওলাই ললেই হৈ যাব যে 2 3 4 5 and 6 তে লসাগু কিমান হ'ব 2 ৰে কৰিলে 1 3 2 5 and 3 again 3 ৰে কৰিলে কি হ'ব 1 1 2 5 and 3 তেতিয়ালে লসাগু আমাৰ কিমান হৈ আছে সৰি 5 and 1 এটো 10 60 তেতিয়া এলসিএম কিমান হৈ আছে এলসিএম হৈ আছে 60 কথা হল যেতিয়া লিভ ৰিমাইন্ডাৰ প্ৰত্যেক ক্ষেত্ৰতে কিন্তু কি হৈছে 1 এ পাইছো তেতিয়ালে কি কৰিব লাগিব নাম্বাৰটো হ'ব 1 এটা যোগ কৰি দিলে হ'ব তেতিয়ালে 61 কিন্তু কথা হল ইয়াৰে অপচন দিয়া আছে এই অপচন কেটা কিন্তু এতিয়া চাব লাগিব সেই অপচন কেটা কি কৰিব লাগিব চাব লাগিব যে এই অপচন কেটাক আমি কেনেকৈ কি কৰিম তেতিয়া ইয়াৰে কি কৰিব লাগিব অপচন কেটা যেতিয়া আমি চাম নহয় অপচন কেটা যদি আমাৰ এটো 61 হ'ব লাগিছিল আনসাৰটো কিন্তু অপচনটো 61 নাই অপচনত কি নাই 61 নাই তেতিয়া আমি সদায় কি কৰিম এই যেটো এলসিএম থাকিব যেটো কি থাকিব এলসিএম থাকিব ইহতৰ লগত এটা n এটা কি কৰিম পূৰণ কৰিম যেতিয়া কি কৰিম এই এলসিএমৰ লগত n এটা পূৰণ কৰিম এই n টো কি হ'ব এটোৰ লগত মিলাব লাগিব 300 ৰ যেতিয়া ঘৰ কৈছে যেতিয়া 300 ৰ ঘৰ কৈছে তেতিয়ালে আমি কি চাম যে 60 ৰ লগত কি মাল্টিপ্লাই কৰিলে 300 হ'ব সেই কাৰণে আমি ইয়াতে কি মাল্টিপ্লাই কৰিম 60 * যদি 5 কৰো তেতিয়া কিমান হৈ যাব 300 আৰু এই 1 টো এটা কি হৈ যাব যোগ হৈ যাব কাৰণ ৰিমাইন্ডাৰ সদায় কি হয় 1 হয় সেই কাৰণে এটো आंसर হ'ব 301 এটো কিন্তু আমাৰ ভালকে মনত ৰাখিব লাগিব যদিও হ'ব লাগিছিল आंसरত যদি 61 থাকে তেতিয়ালে তো হৈয়ে গল কোনো কথাই নাই আকৌ হৈছে মাল্টিপল অফ 7 তেতিয়ালে এটো চাব লাগিব যে এটো 7 ৰে হৰণ যায় না নাই এই সংখ্যাটো 7 ৰে आंसर কি হ'ব এটো 7 ৰে হৰণ যাব না নাই যাব তেতিয়ালে এটো আমাৰ কি কৰিব লাগিব চাব লাগিব একচুয়ালি এটো বুজাই আছে যে যদি কি হয় যদিও 61 আছে কিন্তু অপচনত নাই তেতিয়ালে আমি কার গুণিতক কৰিম এইটো কৰিম যে এলসিএম মই ইয়াৰো শৰ্টকাট মই ৰিমাইন্ডাৰৰ শৰ্ট যেটো তিনটা আছে সেই তিনটা মই দেখাই দিম এতিয়া কথা হল যে পাৱাৰৰ এলসিএম বোৰ কেনেকৈ কৰিম কেতিয়াবা পাৱাৰৰ এলসিএম থাকে ধৰা হল এই নাম্বাৰটো n1 এটা নাম্বাৰ আছে এই নাম্বাৰটো যেতিয়া মৌলিক উৎপাদক কৰিম মই উৎপাদকৰ অলৰেডি এটা ভিডিও দিছো যেতিয়া মৌলিক উৎপাদক কৰি এনেকুৱা পাম 2 3 বাৰ আছিল 3 আছিল 5 বাৰ 7 আছিল 3 বাৰ আৰু 11 আছিল 1 বাৰ আৰু এটা নাম্বাৰ আছে n2 যদি এনেকুৱাকে থাকে 2 আছিল 5 টাইমছ এনেকুৱাকে আমি উৎপাদক কৰিলে পাম যেনেকুৱা 60 যদি উৎপাদক কৰো তেতিয়া কি পাম 2 তাৰ পিছত হ'ব 30 আকৌ কি পাব 2 15 আকৌ কি পাম 3 5 তেতিয়ালে এইটোক আমি কি লিখো 2 স্কয়াৰ
ইনটু কি লিখোঁ 3 ইনটু 5 এই এনেকুৱাকৈ যদি আমি মৌলিক উৎপাদকবোৰ কৰি লওঁ তেতিয়াহ'লে এই মৌলিক উৎপাদকবোৰ কৰাৰ পিছত প্ৰাইম ফেক্টৰাইজেশ্যন কৰাৰ পিছত আমি কি কৰিম এতিয়া যেতিয়া এলচিএম ওলাম এলচিএম অফ কাৰ এইকেইটা n1 n2 আৰু n3 ইহঁতৰ এলচিএম ওলাবলৈ হ'লে প্ৰথমে 2 যিবোৰ আছে সাপোজ 2 এইকেইটা 2 আছে তাৰে হায়েষ্ট পাৱাৰ যিটো আছে সেইটোৱে ল'ব লাগিব মানে 2 টু দি পাৱাৰ 7 সদায় আকৌ আমি এতিয়া 3 চাম 3 আছে 3 টু দি পাৱাৰ 5 3 টু দি পাৱাৰ 6 3 আৰু আছে নেকি নাই তেতিয়াহ'লে কোনটো ল'ব লাগিব 3 টু দি পাৱাৰ সেই 6টো আমাৰ ল'ব লাগিব মানে আমি এইটো কনচিডাৰ কৰিব লাগিব আৰু এইটো তেতিয়া 3 টু দি পাৱাৰ কি হ'ব 6 হ'ব নেক্সট আমি চাম আৰু কি আছে ইয়াতকৈ সৰু কি আছে 7 টু কৰিলে 3 আছে আৰু ইয়াতো নাই ইয়াত যদিও নাই তাকো আমি ল'ব লাগিব 7 টু দি পাৱাৰ 4 আছে সেইটো কাৰণ ডাঙৰটো আমি ল'ম এলচিএমত কি হ'ব কমন নাথাকিলেও হয় দুটা আমি কেনেকুৱাকৈ চুটি হৰণত যেতিয়া কৰিছিলোঁ তিনিটাতে কমন নাই তাকো আমি 3ৰে হৰণ কৰিছোঁ ইয়াতে কেইটাত কমন আছে এটা আৰু দুটাত আছে তাকো আমি 3ৰে হৰণ কৰিছোঁ সেইকাৰণে তিনিটাত নাথাকিলেও কথা নাই দুটাত থাকিলেও হ'ব বা যদি নাথাকে তাকো হ'ব 7টো হৈ গ'ল নেক্সট আমি 11টো চাম 11ত কেইটা আছে 11টো আছে 11 টু দি পাৱাৰ 4 হায়েষ্ট যিটো পাৱাৰ এইটো ল'ব লাগিব হায়েষ্ট পাৱাৰ 11 আছে ইয়াতে কিন্তু 1 3 2 নেক্সট 13 আছে 13 ইয়াত আছে ইয়াতো আছে কিন্তু 13ৰ কোনটো ল'ব লাগিব হায়েষ্ট পাৱাৰটো হ'ব 13 স্কুৱেৰ নেক্সট কি চাম 17 কতো নাই কিন্তু ইয়াত আছে তাকো ল'ব লাগিব যে 17টো হ'ব তেতিয়াহ'লে হ'ব আমাৰ এনচাৰটো কি হ'ব এইটোৱে হ'ব যে এইটো হ'ল এলচিএম এইকেইটা হ'ল পাৱাৰৰ যদি পাৱাৰৰ কিছুমান থাকে এতিয়া কথা হ'ল যে আমি সেই শৰ্টকাটটো কেনেকৈ কৰিম সেই শৰ্টকাটটো একচুৱেলি হয় ৰিমাইণ্ডাৰৰ 3টা ৰুল আছে যদি ৰিমাইণ্ডাৰ কি কৰিছোঁ মই ৰিমাইণ্ডাৰৰ কেইটা ৰুল আছে 3টা কি 3টা ৰুল এইকেইটা ৰুল মই ইয়াতে লিখি দিম ৰুল কেইটা হ'ল 1 নম্বৰটো হ'ব যদি ৰিমাইণ্ডাৰটোৰ সেম কি হয় সেম ৰিমাইণ্ডাৰ থাকে প্ৰত্যেক ক্ষেত্ৰতে মানে একে ভাগশেষ থাকে প্ৰত্যেক ক্ষেত্ৰতে যদি একে ভাগশেষ থাকে তেতিয়া কি কৰিম এলচিএম প্লাস এই যিটো ভাগশেষ থাকি গ'ল মানে ৰিমাইণ্ডাৰ এলচিএম প্লাস কি হ'ব ৰিমাইণ্ডাৰ যদি প্ৰত্যেক ক্ষেত্ৰত একে কি কৰে থাকে যদি বেলেগ বেলেগ থাকে তেতিয়াহ'লে আমি কি কৰিম যদি ডিফাৰেণ্ট হয় ডিফাৰেণ্ট ৰিমাইণ্ডাৰ but common difference মই অলৰেডি বুজালো ডিফাৰেন্সটো কিন্তু বস্তু বুজাই কমন ডিফাৰেন্স যদি হয় তেতিয়া আমি কি কৰিব লাগিব এলচিএম মাইনাস এই কমন ডিফাৰেন্সটো বাদ দিব লাগিব সেইটোই হ'ব সংখ্যাটো মানে ডিফাৰেন্ট ৰিমাইণ্ডাৰ পাইছো বাট কি পাইছো কমন ডিফাৰেন্স পাইছো তেতিয়ালে এইটো হ'ব আৰু এটা এই মাত্ৰ কৰিলো যে এই সংখ্যাবোৰ যদিও একে নহয় তেতিয়ালে আমি কি কৰিম সেম হ'ব লাগিব তেতিয়া হ'ব এলচিএম ইনটু n এটা হ'ব প্লাস এই ৰিমাইণ্ডাৰটো হ'ব প্লাস কি হ'ব ৰিমাইণ্ডাৰ এই ৰিমাইণ্ডাৰটো কাৰ ক্ষেত্ৰত হ'ব সেম হ'ব লাগিব সেম ৰিমাইণ্ডাৰ হ'ব লাগিব মানে একে ভাগশেষ হ'ব লাগিব সেম ৰিমাইণ্ডাৰ মানে কি একে ভাগশেষ তেতিয়ালে আমি এইকেইটাই বুজি পালো যে কেনেকুৱা থাকিব লাগিব এলচিএমৰ ক্ষেত্ৰত এইকেইটা আমি ভালকে বুজি পালো এইটো হ'ব কি বেলেগ কি ভাগশেষ কিন্তু পাৰ্থক্য কিন্তু কি হ'ব লাগিব পাৰ্থক্য কিন্তু কি একেই ডিফাৰেন্সটো